গুড মৰ্ণিং এভৰিৱান। আজিৰ পৰা কিন্তু অকণমান আৰাম পাইছোঁ দেই। মোৰ গাটোও ভাল লাগিছে, কামবিলাকো কমিছে। আজি নতুন ঘৰত প্ৰথমটো ৰাতিপুৱা মানে আমি নতুন ঘৰতে থাকিলোঁ আৰু ঘৰ লোৱাটো কৰাৰ পাছত। এয়া প্ৰকাশহঁতৰ ঘৰৰ পৰা আম লৈ আনিছিলে। সিহঁতৰ ঘৰতে ঢেৰ আম আছে। কেঁচা আমে লৈ আনিলে, কিন্তু এতিয়া অকণমান পকিছে। মিঠা টেঙা আমকেইটা ইমান ভাল নহয়। মই বোলো অকণমান নিমখ জলকীয়া দি পিনি খাওঁ, আৰু আকৌ এইবিলাকতে লাগিয়ে আছে। মই বোলো অকণমান জিৰা তাৰ পাছত কৰ, কিন্তু তেনেকুৱাও লাগি থাকে ন। কামবিলাক শেষ কৰোঁ লাগি থাকে। তাই সেইটোৱে হৈছে তাৰমানে, কামবিলাক শেষ কৰোঁ লাগিছে, ভাগৰো লাগিছে। আৰু এওঁলোক আৰু ককায়েক ভায়েক অকল একেলগেই থাকে। আমাৰ ইহঁতকেইটা ক'ব নোৱাৰা হৈ গৈছে মানে ভায়েকক লগ পাই। আৰু এইয়া ওপৰৰ পৰা তলত প্লেগ্ৰাউণ্ডত খেল খেলা দেখি থাকে, তো সেয়াও ইহঁতে এনজয় কৰি আছে। পিছে এতিয়া আমি গোটেইকেইটা এফালে ওলাইছোঁ দেই। মাইনাহঁতে ভাল পোৱা জেগা এটালৈকে গৈ আছোঁ। ক'লে গৈছোঁ সেয়া বাৰু নেক্সট ব্লগত দেখাম। পিছে পলি আৰু প্ৰকাশক দেখিছে নাই, টুইনিং কৰি পিনি পিন্ধিছে। দুয়োটাই এসোপামান টি চাৰ্ট কিনি লৈছে টুইনিং কৰি। আজিৰ কাৰণে ইমানেই। এতিয়া আমি গধূলি সময়তে ওলাই গৈছোঁ বাৰু। একেবাৰে খাই বৈহে ঘৰত সোমাম বুলি ভাবিছোঁ। আজিলে ইমানেই, আহিছোঁ, বাই বাই।